নমস্কাৰ বন্ধুসকল, আছামিছ এভৰিথিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মডিফিকেশ্যনৰ নতুন টাইমলাইন দিলে আৰু কোনে কোনে মডিফিকেশ্যন কৰিব পাৰিব, কোনে কোনে মডিফিকেশ্যন কৰিব নোৱাৰিব সেই বিষয়ে গাইডলাইন দিছে। 3rd মেৰিট লিষ্টৰ কাৰণে ডেট চেঞ্জ হৈছে নেকি, সকলোবিলাক প্ৰশ্নৰ উত্তৰ লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। এখন নতুন নটিফিকেশ্যন আহিছে। আজি ভেকেঞ্চি লিষ্ট ওলোৱাৰ কথা আছিলে, এতিয়ালৈকে নোলালে। আৰু কাইলৈ পৰা আপোনালোকৰ যি মডিফিকেশ্যন আছিলে সেয়া অলৰেডি চেঞ্জ কৰি দিছে। সেই বিষয়ে হয়তো বহুতে গম পায়, বহুতে গম নাপায়। যদি গম নাপায় ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, ইনফৰমেশ্যনটো ভাল পালে শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ডেছক্ৰিপশ্যনত দিয়া লিংকটো আপোনালোকে ক্লিক কৰি দিলে এনেদৰে যিটো পেজ পাব, তাত আপোনালোকে এইখন নটিফিকেশ্যন চাব পাৰিব। মই নটিফিকেশ্যনখন আপোনালোকক ভালদৰে পঢ়ি দিছোঁ, আপোনালোকে চাই লওক ভিডিঅ'টো। এইখন হৈছে ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ তৰফৰ পৰা দিছে। ইয়াত আপোনালোকৰ চইচ মডিফিকেশ্যনৰ কাৰণে সময় দিছে 10 আগষ্টৰ পৰা 11 আগষ্ট, দুদিন। ইয়াৰ আগতে ডেট বেলেগ আছিলে, মই সেই বিষয়ে আপোনালোকক দেখুৱাই দিম। এতিয়া কৈছে যে যিসকল কেণ্ডিডেটে অলৰেডি ফ্ৰিজ কৰিছিলে তেওঁলোকৰ ছিটটো, তেওঁলোকে মডিফিকেশ্যনৰ কাৰণে ইলিজিবল নহ'ব। যদি আপোনালোকে ফ্ৰিজটো কৰি থৈছিলে তেতিয়া আপোনালোকে ছিট মডিফিকেশ্যন নহ'ব। যিসকলে আপগ্ৰেডৰ কাৰণে ৰিকুৱেষ্ট দি থৈছিলে তেওঁলোকৰ চইচখিনি অনলি ৰিঅৰ্ডাৰ কৰিব। যিটো প্ৰিফাৰেঞ্চ দিছিলে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, সেইটো আপোনালোকে চেঞ্জ কৰিব পাৰিব। যদি কোনোবা এখন কলেজক 2 নম্বৰ ৰাখিছিলে সেইখন 1 নম্বৰ কৰিব পাৰিব, 3 নম্বৰ থকাখন 2 নম্বৰ কৰিব পাৰিব, 1 নম্বৰ থকাখন 3 নম্বৰ কৰিব পাৰিব। এনেদৰে আপোনালোকে যিখিনি প্ৰিফাৰেঞ্চ দিছিলে সেইটো আপোনালোকে ৰিঅৰ্ডাৰ অৰ্থাৎ চেঞ্জ কৰিব পাৰিব। আপোনালোকে কোনো ধৰণৰ বেলেগ অন্য মডিফিকেশ্যন কৰিব নোৱাৰে। আৰু যিসকল কেণ্ডিডেটে অলৰেডি কোনো ধৰণৰ ছিট এলট কৰা নাই তেওঁলোকে এতিয়া আপডেট কৰিব পাৰিব। তেওঁলোকে নিজৰ চইচখিনি এড কৰিব পাৰিব, প্ৰিফাৰেঞ্চখিনি তেওঁলোকে সেইমতে নতুনকৈ দিব পাৰিব। তেওঁলোকৰ কাৰণে অতি ভাল খবৰ এইটো। এতিয়া 10 আৰু 11 আগষ্টটো আগতে কি আছিলে সেইটো আমি চাই যাওঁ। তাৰ কাৰণে আপোনালোকে পুনৰ বেক আহিব লাগিব। আহি আপোনালোকে যিখিনি নটিচ বুলি অপশ্যন দেখিছেনে, নটিচ অপশ্যনটো আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে সকলো ধৰণৰ নটিচ পাব। মই পুনৰবাৰ কৈছোঁ, ইয়াত আপোনালোকে নটিচখিনি এবাৰ ভালদৰে চাই ল'ব, সকলোখিনি নটিচ। ইয়াতে আপোনালোকে যিমানখিনি নটিচ আহে পলিটেকনিকৰ ৰিলেটেড, এডমিশ্যন ৰিলেটেড, ইয়াতে আহিব। ইয়াত আপোনালোকৰ 18 জুলাই যিটো নটিফিকেশ্যন সেইটো আপোনালোকে চাওক। এই যিটো নটিফিকেশ্যন ইয়াতে আপোনালোকৰ আছে, যিখিনি আছে সেইখিনি অলৰেডি হৈ গৈছে 2nd মেৰিট লিষ্টলৈকে। এতিয়া নেক্সট 7 আগষ্টৰ দিনা আছিলে ছিট ভেকেঞ্চি লিষ্ট, এতিয়ালৈকে নাই অহা, সেইটো কাইলৈ আহি যাব ছিট ভেকেঞ্চি লিষ্টটো। এতিয়া ৰিভাইচিং মডিফিকেশ্যন ইনষ্টিটিউশ্যন ব্ৰাঞ্চ চেঞ্জ বাই কেণ্ডিডেট বা ইফ এনি এনেকুৱা ধৰণৰ কিবা কিবি যদি আছিলে 8 আৰু 9 আগষ্ট আছিলে, যিটো এতিয়া চেঞ্জ কৰি 11, 10 আৰু 11 আগষ্টত দুদিন কৰি দিছে। গতিকে আপোনালোকে এই দুদিনত আপোনালোকে এইখিনি কাম কৰি ল'ব। কাইলৈ আপোনালোকৰ ভেকেঞ্চি লিষ্টটো আহি যাব, আপুনি এবাৰ চাই ল'ব। ভেকেঞ্চি লিষ্ট আহি যাব। আজি 7 তাৰিখে অহাৰ কথা আছিল যদিও 7 তাৰিখে নাহিলে এইটো। এতিয়া ছিট এলটমেণ্ট ৰিজাল্ট যিটো 3rd মেৰিট লিষ্টৰ সেইটো 14 আগষ্টৰ দিনা প্ৰকাশ পাব। এইকেইদিন একো নাথাকে, 10ৰ পৰা 11লৈকে 14 আগষ্টৰ দিনা ছিট লিষ্ট মাৰিব। আৰু 14 আগষ্টত যিসকলে ছিট পাব তেওঁলোকে নিজৰ ছিটটো এলাউ কৰিব লাগিব। এলাউ কৰিবলৈ তেওঁলোকক 3 দিন সময় দিব মাত্ৰ। 14ৰ পৰা 16 আগষ্ট একচেপ্ট কৰিব লাগিব তেওঁলোকে এইকেইদিনৰ ভিতৰত। একচেপ্ট কৰাৰ পাছত তেওঁলোকে অৰিজিনেল যিখিনি ডকুমেণ্ট সেইখিনি লৈ পেলাই কলেজলৈ যাব লাগিব। 16ৰ পৰা 19 আগষ্টলৈকে টাইম চেঞ্জ হ'ব পাৰে, সেইটো এতিয়ালৈকে নাজানো, কোৱা নাই। 16ৰ পৰা 19 আগষ্টলৈকে তেওঁলোকে এডমিশ্যনৰ কাৰণে যাব লাগিব। গৈ তাত আপোনালোকে এডমিশ্যন ল'ব লাগিব। 4,700 টকা পে'মেণ্ট কৰিব লাগিব। তাত গৈ পে'মেণ্ট কৰাৰ পাছত আপোনালোকৰ এডমিশ্যনটো কনফাৰ্ম হ'ব। আৰু এডমিশ্যনৰ ফিজটো আপোনালোকে কেনেদৰে দিব লাগিব অনলাইনত সেই বিষয়ে ভিডিঅ' বনাই থৈছে, আপোনালোকে চাই ল'ব। সকলো একেই। এডমিশ্যন একচেপ্ট কেনেকৈ কৰিব লাগিব 3rd মেৰিট লিষ্টত সেইখিনিও বনাই থোৱা আছে, চাই ল'ব এবাৰ। এতিয়া মেইন কথাটো হৈছে মডিফিকেশ্যনটো আপোনালোকে যদি কোনোবাই কৰিব বিচাৰিছে 10 আৰু 11 আগষ্ট এই দুদিনৰ ভিতৰত আপোনালোকে অতি সোনকালে গৈ সোনকালে কৰি লওক। নিজৰ মোবাইলতো কৰিব পাৰে, নহ'লে আপোনালোকে কেফেত গৈ আপোনালোকে কৰি লওক, নহ'লে পিছত আপোনালোকে কোনো ধৰণৰ ইয়াৰ চান্স নাপাব। সেয়েহে যদি আপগ্ৰেড কৰিছিলে ৰিঅৰ্ডাৰখিনি কৰি লওক, আপোনালোকে প্ৰিফাৰেঞ্চটো চেঞ্জ কৰি লওক। যদি ফ্ৰিজ কৰি থৈছে তেতিয়াহ'লে কোনো অপশ্যন নাই আপোনালোকে। যদি আপোনালোকে একো এলট কৰা নাই তেতিয়াহ'লে আপোনালোকে নিজৰ
মডিফিকেশ্যন এড কৰক, আপডেট কৰক, আপোনালোকৰ চইচখিনি সকলোখিনি কৰিব পাৰিব। গতিকে এয়া আছিলে আজি ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈকে পলিটেকনিকৰ এনেকুৱা ধৰণৰ কিবা যদি ভিডিঅ' আহে, ন'টিচ আহে, আপোনালোকক মই অতি সোনকালে জনাই দিবলৈ চেষ্টা কৰিম। আজিলৈ ধন্যবাদ।